গৈছোঁ, পৰম্পৰা গাই গৈছোঁ, মুক্তি তনিষ্ঠ বিহাজিতো মুক্তিটো বুজিলোঁ, তনিষ্ঠটো কি আছিলে বুজিলোঁ জানো কেতিয়াবা? তনিষ্ঠ বুজানো, তনিষ্ঠৰ কোনো অৰ্থ থাকিব জানো? কিন্তু আমি নাজানিলোঁ, গাই গ'লোঁ আৰু কোমল পাতত গুচি গ'লোঁ, কিন্তু অন্তৰ্দৃষ্টিৰে নাচালো মুক্তিটো নিস্পৃহ যিটো, যাৰ মুক্তি স্পৃহা নাই। প্ৰথম ভুৱা কেতিয়াবা আমি লক্ষ্য কৰিছোনে বাৰু? কেতিয়াবা আমি অন্তৰ্দৃষ্টিৰে চাইছিলোঁ নে বাৰু? কিন্তু আমি মুক্তিটো নিস্পৃহা যিটো বুলিহে গাইছিলোঁ। এই ঘোষাভাগ কি কৰিব লাগিছে? যে মুক্তা নিস্পৃহং বুলি যিটো শ্লোক আছে বিষ্ণুপুৰী সন্ন্যাসীৰ, তাৰ পৰা আনিছে। কিমান তত্ত্ব কথা আছে, যাৰ মুক্তি স্পৃহা নাই। সেই ভকতসকলো সেইজন ভকতক লৈ চিন্তা, যাৰ মুক্তিটো স্পৃহা নাই, সেইজনে সঁচা ভকত। আমাৰ ভকতত্বৰে শিকাইছে। কিন্তু আমি বাহ্যিক দৃষ্টিত, মই আমাৰ উপযুক্ত ব্যাখ্যাকাৰে কৈ গৈছে, আমি বাহ্যিক দৃষ্টিত নিজেই একৰণে বুলি ঘোষণা কৰোঁ, কিন্তু সঁচা অৰ্থত নিজক প্ৰশ্ন কৰিছোঁ। এক শৰণ মানে ঐকান্তিক শৰণ, কায় মন বাক্য একত্ৰিত কৰি যিজনে শৰণ দিব পাৰিছে, সেইজন ঐকান্তিক শৰণ। এক কৃষ্ণৰ ওপৰত ধ্যান দি গুৰুৰ ওচৰত নিজক তেওঁ অৰ্পণ কৰিছে। গুৰুৰ চৰণত নিজক অৰ্পণ কৰিব লাগিব। এয়া হৈছে ঐকান্তিক ভক্ত, ঐকান্তিক ভকত। আমি তাকেই একশৰণীয়া বুলি কৈছোঁ, ঐকান্তিক। পাৰিছোনে আমি নিজকে গুৰুৰ চৰণত আমি আত্মসমৰ্পণ কৰিব? সহায় তত্ত্বখিনি কৈছে, যেতিয়া আমি গুৰুৰ ওচৰত আত্ম নিবেদন কৰিব পাৰিম, নিজকে উৎসৰ্গা কৰিব পাৰিম, তেতিয়া মুক্তিটো স্পৃহা নাথাকে। কিন্তু মুক্তিটো স্পৃহা নাহিব। আৰু মহাপুৰুষ মাধৱদেৱৰ নিচিনাকৈ পুণ্য শ্লোক শংকৰ স্মৃতি ৰোমন্থন হ'ব, অৰ্থাৎ নিজৰ গুৰুৰ তত্ত্বখিনি ৰোমন্থন হ'ব আৰু নিজৰ গুৰু মনুষ্য জ্ঞানেৰে দেখিব মহাপুৰুষৰ গৰাকী এই তত্ত্বটো কিনেও অতি গুৰুত্বৰ ভাৱেৰে আমাক কৈ থৈ গৈছে। অতি গুৰুত্ব আছে। গুৰুক শ্ৰেষ্ঠতা প্ৰদান, গুৰুৱে দেখুওৱা পথ অনুসৰণ কৰি